हेलो एवरीवन सकलोके स्वागतम जनाइছো लाभली स्टाडीज यूट्यूब चेनेलर नतुन एटा भिडिओ लई আজি আমি आसाम पुलिस এবি আৰু ইউবি লগতে অল আসাম কম্পিটিটিভ এক্সামৰ সহায়ক হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনসাৰ লৈ আহিছো। সেই কুৱেশ্যন আনসাৰৰ বিষয়ে আজি আলোচনা কৰিম। তো বলকচোন বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে অসম সমবায় এপেক্স বেংক লিমিটেড স্থাপন কৰা হয়। অসম সমবায় এপেক্স বেংক লিমিটেড স্থাপন কিমান চনত কৰা হয় বুলি সুধিছে। আপোনাৰ বাবে তলত চাৰিটা অপচন দিয়া আছে। এই চাৰিটা অপচনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 1948 চনত। অসম সমবায় এপেক্স বেংক লিমিটেড স্থাপন কৰা হয় 1948 চনত। নেক্সট কুৱেশ্যন অৰ্থাৎ 2 নম্বৰ কুৱেশ্যনটো সুধিছে অসম বিত্ত নিগম কেতিয়া স্থাপিত হৈছিল। অসম বিত্ত নিগম কেতিয়া স্থাপিত হৈছিল বুলি সুধিছে। আপোনাৰ বাবে তলত চাৰিটা অপচন দিয়া আছে। এই চাৰিটা অপচনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি 1954 চনত। অসম বিত্ত নিগম 1954 চনত স্থাপিত হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 3 নম্বৰ কুৱেশ্যনটো সুধিছে অসমত চাহ গছ কোনে আৱিষ্কাৰ কৰে। অসমত চাহ গছ কোনে আৱিষ্কাৰ কৰে বুলি সুধিছে। আপোনাৰ বাবে তলত চাৰিটা অপচন দিয়া আছে। এই চাৰিটা অপচনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি এ ব্লুছে। অসমত চাহ গছ এ ব্লুছে আৱিষ্কাৰ কৰে। নেক্সট কুৱেশ্যন অৰ্থাৎ 4 নম্বৰ কুৱেশ্যনটো সুধিছে অসমত চাহ গছ কেতিয়া আৱিষ্কাৰ কৰে। অসমত চাহ গছ কেতিয়া আৱিষ্কাৰ কৰে বুলি সুধিছে। আপোনাৰ বাবে তলত চাৰিটা অপচন দিয়া আছে। এই চাৰিটা অপচনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি 1822 পৰা 23 চন। অসমত চাহ গছ 1822 পৰা 23 চনত আৱিষ্কাৰ কৰা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 5 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ প্ৰথম চাহ খেতিয়কজন কোন। অসমৰ প্ৰথম চাহ খেতিয়কজন কোন বুলি সুধিছে। আপোনাৰ বাবে তলত চাৰিটা অপচন দিয়া আছে। এই চাৰিটা অপচনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ মণিৰাম দেৱান। অসমৰ প্ৰথম চাহ খেতিয়কজন হৈছে মণিৰাম দেৱান। নেক্সট কুৱেশ্যন অৰ্থাৎ 6 নম্বৰ কুৱেশ্যনটো সুধিছে তলৰ কোনবিধ দ্ৰব্য উৎপাদনত অসম ভাৰতৰ ভিতৰত একমাত্ৰ ৰাজ্য। তলৰ কোনবিধ দ্ৰব্য উৎপাদনত অসম ভাৰতৰ ভিতৰত একমাত্ৰ ৰাজ্য বুলি সুধিছে। আপোনাৰ বাবে তলত চাৰিটা অপচন দিয়া আছে। এই চাৰিটা অপচনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি মুগা। মুগা দ্ৰব্য উৎপাদনত অসম ভাৰতৰ ভিতৰত একমাত্ৰ ৰাজ্য। নেক্সট কুৱেশ্যন অৰ্থাৎ 7 নম্বৰ কুৱেশ্যনটো সুধিছে বিশ্বৰ সৰ্বপ্ৰথম স্থাপিত হোৱা চাহ গৱেষণা কেন্দ্ৰটো ক'ত আছে। বিশ্বৰ সৰ্বপ্ৰথম স্থাপিত হোৱা চাহ গৱেষণা কেন্দ্ৰটো ক'ত আছে বুলি সুধিছে। আপোনাৰ বাবে তলত চাৰিটা অপচন দিয়া আছে। এই চাৰিটা অপচনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি যোৰহাট টোকলাইত। বিশ্বৰ সৰ্বপ্ৰথম স্থাপিত হোৱা চাহ গৱেষণা কেন্দ্ৰটো যোৰহাট টোকলাইত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 8 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতবৰ্ষৰ মুঠ চাহ উৎপাদনত অসমে কিমান চাহ যোগান ধৰে। ভাৰতবৰ্ষৰ মুঠ চাহ উৎপাদনত অসমে কিমান চাহ যোগান ধৰে বুলি সুধিছে। আপোনাৰ বাবে তলত চাৰিটা অপচন দিয়া আছে। এই চাৰিটা অপচনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ প্ৰায় 51%। ভাৰতবৰ্ষৰ মুঠ চাহ উৎপাদনত অসমে 51% যোগান ধৰে। নেক্সট কুৱেশ্যন অৰ্থাৎ 9 নম্বৰ কুৱেশ্যনটো সুধিছে যোৰহাট টোকলাই স্থিত বিশ্বৰ প্ৰথমটো চাহ গৱেষণা কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল। যোৰহাট টোকলাইত স্থিত বিশ্বৰ প্ৰথমটো চাহ গৱেষণা কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল বুলি সুধিছে। আপোনাৰ বাবে তলত চাৰিটা অপচন দিয়া আছে। এই চাৰিটা অপচনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 1911 চনত। যোৰহাট টোকলাই স্থিত বিশ্বৰ প্ৰথমটো চাহ গৱেষণা কেন্দ্ৰ 1911 চনত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 10 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ প্ৰথমটো তেল শোধনাগাৰ ক'ত স্থাপন কৰা হয়। অসমৰ প্ৰথমটো তেল শোধনাগাৰ ক'ত স্থাপন কৰা হয় বুলি সুধিছে। আপোনাৰ বাবে তলত চাৰিটা অপচন দিয়া আছে। এই চাৰিটা অপচনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন ভি 1901 চনত দিগবৈত। অসমৰ প্ৰথমটো তেল শোধনাগাৰ 1901 চনত দিগবৈত স্থাপন কৰা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 11 নম্বৰ কুৱেশ্যনটো সুধিছে দিগবৈ শোধনাগাৰ কেতিয়া স্থাপন কৰা হৈছিল। দিগবৈ শোধনাগাৰ কেতিয়া স্থাপন কৰা হৈছিল বুলি সুধিছে।
আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1901 চনত। ডিগবৈ শোধনাগাৰ 1901 চনত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 12 নম্বৰ কুৱেশ্যনটো সুধিছে ডিগবৈ তেল শোধনাগাৰৰ বৰ্তমান বাৰ্ষিক শোধন ক্ষমতা কিমান? ডিগবৈ তেল শোধনাগাৰৰ বৰ্তমান বাৰ্ষিক শোধন ক্ষমতা কিমান বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 7.5 লাখ টন। ডিগবৈ তেল শোধনাগাৰৰ বৰ্তমান বাৰ্ষিক শোধন ক্ষমতা হৈছে 7.5 লাখ টন। নেক্সট কুৱেশ্যন অৰ্থাৎ 13 নম্বৰ কুৱেশ্যনটো সুধিছে নুনমাটি তেল শোধনাগাৰৰ বৰ্তমান বাৰ্ষিক শোধন ক্ষমতা কিমান? নুনমাটি তেল শোধনাগাৰৰ বৰ্তমান বাৰ্ষিক শোধন ক্ষমতা কিমান বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1.5 নিযুত টন। নুনমাটি তেল শোধনাগাৰৰ বৰ্তমান বাৰ্ষিক শোধন ক্ষমতা হৈছে 1.5 নিযুত টন। নেক্সট কুৱেশ্যন অৰ্থাৎ 14 নম্বৰ কুৱেশ্যনটো সুধিছে বঙাইগাঁও তেল শোধনাগাৰ কেতিয়া স্থাপিত কৰা হয়? বঙাইগাঁও তেল শোধনাগাৰ কেতিয়া স্থাপিত কৰা হয় বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1962 চনত। বঙাইগাঁও তেল শোধনাগাৰ 1962 চনত স্থাপিত কৰা হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 15 নম্বৰ কুৱেশ্যনটো সুধিছে বঙাইগাঁও তেল শোধনাগাৰৰ বৰ্তমান বাৰ্ষিক শোধন ক্ষমতা কিমান? বঙাইগাঁও তেল শোধনাগাৰৰ বৰ্তমান বাৰ্ষিক শোধন ক্ষমতা কিমান বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 2.5 নিযুত টন। বঙাইগাঁও তেল শোধনাগাৰ বৰ্তমান বাৰ্ষিক শোধন ক্ষমতা হৈছে 2.5 নিযুত টন। নেক্সট কুৱেশ্যন অৰ্থাৎ 16 নম্বৰ কুৱেশ্যনটো সুধিছে গুৱাহাটী নুনমাটি তেল শোধনাগাৰৰ শুভাৰম্ভ কেতিয়া হয়? গুৱাহাটী নুনমাটি তেল শোধনাগাৰৰ শুভাৰম্ভ কেতিয়া হয় বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1961 চনত। গুৱাহাটী নুনমাটি তেল শোধনাগাৰৰ শুভাৰম্ভ 1961 চনত আৰম্ভ হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 17 নম্বৰ কুৱেশ্যনটো সুধিছে অসম চুক্তি অনুযায়ী অসমত প্ৰতিষ্ঠা হোৱা তেল শোধনাগাৰটোৰ নাম কি? অসম চুক্তি অনুযায়ী অসমত প্ৰতিষ্ঠা হোৱা তেল শোধনাগাৰটোৰ নাম কি বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নুমলীগড়। অসম চুক্তি অনুযায়ী অসমত প্ৰতিষ্ঠা হোৱা তেল শোধনাগাৰটোৰ নাম হৈছে নুমলীগড়। নেক্সট কুৱেশ্যন অৰ্থাৎ 18 নম্বৰ কুৱেশ্যনটো সুধিছে নুমলীগড় তেল শোধনাগাৰ কেতিয়া স্থাপিত কৰা হয়? নুমলীগড় তেল শোধনাগাৰ কেতিয়া স্থাপিত কৰা হয় বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1999 চনত। নুমলীগড় তেল শোধনাগাৰ 1999 চনত স্থাপিত কৰা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 19 নম্বৰ কুৱেশ্যনটো সুধিছে নুমলীগড় তেল শোধনাগাৰৰ বাৰ্ষিক বহনযোগ্য শোধন ক্ষমতা কিমান? নুমলীগড় তেল শোধনাগাৰৰ বাৰ্ষিক বহনযোগ্য শোধন ক্ষমতা কিমান বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 3 নিযুত টন। নুমলীগড় তেল শোধনাগাৰৰ বাৰ্ষিক বহনযোগ্য শোধন ক্ষমতা হৈছে 3 নিযুত টন। নেক্সট কুৱেশ্যন অৰ্থাৎ 20 নম্বৰ কুৱেশ্যনটো সুধিছে অইল ইণ্ডিয়া লিমিটেড কোম্পানীৰ প্ৰধান কাৰ্যালয় ক'ত আছে? অইল ইণ্ডিয়া লিমিটেড কোম্পানীৰ প্ৰধান কাৰ্যালয় ক'ত আছে বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি দুলিয়াজান। অইল ইণ্ডিয়া লিমিটেড কোম্পানীৰ প্ৰধান কাৰ্যালয় দুলিয়াজানত আছে।